Hello everyone, welcome to my YouTube channel. So, আজি মই তেজপুৰ ট্ৰিপৰ পাৰ্ট 2 ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াইছোঁ। So, আমাৰ জাৰ্নি চলি আছে, আমি গৈ আছোঁ আৰু আমি ৰাস্তাত কি কৰিলোঁ বা ক'ত আমি গ'লোঁ, কি কৰিলোঁ। So, এভৰিথিং আপোনালোকক দেখাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো এনজয় কৰিব। So, এয়া আমি কাজিৰঙা নেশ্যনেল পাৰ্কৰ যিটো এৰিয়া সেই এৰিয়াটো আমি এণ্ট্ৰি কৰিলোঁ। চ' এয়া চাওকচোন, কাষৰ পৰিৱেশটো চাওক, ইমান ধুনীয়া, ইমান মনোৰম এটা পৰিৱেশ। এনেকুৱা লাগে যে তাতে অলপ ৰৈ সময় স্পেণ্ড কৰিম যাতে মনটো শান্তি লাগে। আৰু ইয়াত আমাৰ যিহেতু এনিমেল কৰিডৰ আছে, চ' গাড়ীবোৰ বহুত লাহে লাহে চলাবলগীয়া হৈছে। ফাইনেলি আমি পালোহি আহি ডিষ্ট্ৰিক্ট মিউজিয়াম। চ' ইয়াত আমাৰ নাজিৰা গুৰুকুল আৰু গেলেকী গুৰুকুল দুইখনৰে ষ্টুডেণ্ট অনা হৈছিলে, গতিকেলৈ গোটেই বাছসমূহ ইয়াতে অলপ পাৰ্কিং কৰা হৈছে। আপোনালোকক দেখাই যাম ইয়াৰ এনভাইৰনমেণ্টটো কেনেকুৱা। আৰু এয়া আমাৰ ফুকনদা ৰৈ আছে। চ' লগতে এতিয়া ষ্টুডেণ্টসমূহ গাড়ীৰ পৰা নামি আহিব। চ' আপোনালোকক দেখাই যাম, স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। এয়া চাওকচোন, ষ্টুডেণ্টসমূহ লাইনত আহিছে, যিহেতু এটা লাইব্ৰেৰীৰ এনভাইৰনমেণ্ট হয়। চ' চাইলেণ্টলি পিচফুল্লি আমি থাকিব লাগিব। লগতে আমাৰ ঋতু ছাৰ আৰু বিজু ছাৰো আহিছে, তেওঁলোকক চিজিলকৈ আনিছে। আৰু আমাৰ অলৰেডি গ্ৰুপটোত আমাৰ 150টা ষ্টুডেণ্টছ আছে। চ' 150 ষ্টুডেণ্টছ একেলগে আনিলে অলপ হুলস্থুলীয়া পৰিৱেশ হ'ব। চ' এখন বাছকে আমাৰ ষ্টুডেণ্টছসমূহ অনা হৈছে। এতিয়া তেওঁলোক এণ্ট্ৰি কৰিব লাইব্ৰেৰীৰ ভিতৰত। চাই যাওকচোন আপোনালোকে। চ' 1 by 1 চব চিজিলকৈ আহি আছে। আৰু এতিয়া আমাৰ লাষ্টত আহিছে নিবিৰণ। সি ব্লগ বুলি গম পাই ইয়ে বুলিহে চিঞৰি গৈছে। লগতে আমাৰ মনালিছা মেম আৰু প্ৰিন্সিপাল মেম দুয়ো ৰৈ আছে, আৰু তেওঁলোকে যাতে ষ্টুডেণ্টসমূহ চিজিলত ডিচিপ্লিনলি যায় তাকে তেওঁলোকে চাই আছে। আৰু ভিডিঅ'টো বনাই ময়ো লগে লগে ইয়াত তেওঁলোকৰ লগে লগে আহিছোঁ। যিহেতু ইয়াত ভিডিঅ' এলাউ নাই, চ' মই আপোনালোকক কিছুমান ফটোগ্ৰাফছ কেইখনমানহে দেখাই যাম। এতিয়া মই আপোনালোকৰ আগত মিউজিয়ামৰ বাহিৰৰ যিটো এনভাইৰনমেণ্ট, সেই এনভাইৰনমেণ্টটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।
সঁচাকৈ বৰ মৰম লগা বৰ ঠাণ্ডা শান্তিৰ এটা পৰিৱেশ আৰু আমি সকলো ইয়াত আহি অলপ সময় বহিলোঁ যিহেতু ষ্টুডেণ্টসমূহে ইমান এটা লং জাৰ্ণি কৰি আহিছে আৰু তেওঁলোকৰ অলপ ভাগৰো লাগিছে লগতে আমাৰো ভাগৰ লাগিছে চাওকচোন ইয়াৰ পৰিৱেশসমূহ ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত সময় কেতিয়া পাৰ হৈ যায় গমকে নাপায় চ' ইয়াত আমি এনেকুৱা লাগে যে মোৰ আহি ইয়াত অলপ সময় যাতে আমি টাইম আজৰি পালে যাতে ইয়াত স্পেণ্ড কৰিম তেনেকুৱা নিচিনা অনুভৱ হয় এয়া চাওক ষ্টুডেণ্টসমূহ অলপ বহি দিছে যিহেতু ইমান লং জাৰ্ণি বাছত আহিছে আৰু বহুত হাঁহি ফূৰ্তি ধেমালি কৰি আহিছে হাই কওক সে হাই এভৰিৱান সে হাই আতিকুৰ ছাৰ আৰু লগতে এয়া ষ্টুডেণ্টসমূহ আৰু লগতে আমাৰ মেমসকল ৰৈ আছে দীঘলীয়া জাৰ্ণি কৰি চবৰে বহুত ভাগৰ লাগিছে হ'লেও এনাৰ্জি লেভেল কিন্তু কাৰো কমা নাই এয়া মনালিছা মেম হাই কৈছে আৰু লগতে জাফিয়াৰা মেম প্ৰিন্সিপাল মেম তেওঁ বিজি আছে অলপ আৰু এয়া মিজু ছাৰ এতিয়া অলপ ফটো ছেশ্যন কৰা হৈছে ষ্টুডেণ্টসমূহক ডিষ্ট্ৰিক্ট মিউজিয়ামৰ আগত অলপ বঢ়াই তেওঁলোকৰ লগত অলপ ভিডিঅ' আৰু ফটো ছেশ্যন কৰা হৈছে যাতে এটা মেমৰি থাকি যায় সকলো ষ্টুডেণ্টছে বহুত বেছি এনজয় কৰিছে ট্ৰিপটোক লৈ আৰু তাকে দেখি আমাৰো মন ভাল লাগিছে ডিষ্ট্ৰিক্ট মিউজিয়ামৰ পিছত আমি সকলো তেজপুৰত থকা এখন বৰ ভাল হোটেল এখনলৈ আমি আহিছোঁ ERC হোমষ্টে বুলি যিখন হোটেল তাত সকলো আমি আহিছোঁ অলপ ৰেষ্ট কৰিবলৈ ফ্ৰেছ আপ হ'বলৈ আৰু লগতে ফুড এনজয় কৰিবলৈ আৰু আমাৰ মেম আছে এয়া প্ৰিন্সিপাল মেম আৰু সকলো টিচাৰ্ছ তেওঁলোকো গৈছে ইয়াত অলপ ষ্টুডেণ্টছে ফ্ৰেছ আপ হ'ব অলপ এনজয় কৰিব আৰু লগতে পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক দেখাই যাম তেওঁলোকে কিমান এনজয় কৰিলে চ' সকলো ৰেডি থাকক পাৰ্ট 3 ভিডিঅ'লৈ চাবলৈ চ' টিল দেন বাই বাই